সাংবাদিক বন্ধুসকল আপোনালোকক পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ সমাজখনক অসমীয়া সমাজখনক এক আচৰিত ধৰণৰ নোহোৱা নোপোজা এক অদ্ভুত কাহিনীৰ আপোনালোকৰ আগত আমি ক'বলৈ গৈ আছোঁ। আমি বহুতেই জানো, আপোনালোকে প্ৰায় প্ৰত্যেকেই জানে যে যোৱাকালি এক পৰীক্ষা অনুষ্ঠিত হৈছিলে, তৃতীয় বৰ্গৰ এক পৰীক্ষা অনুষ্ঠিত হৈছিলে, যিটো আসাম গভৰ্ণমেণ্টে ডাইৰেক্ট নিয়ন্ত্ৰণত তেওঁলোকে পৰীক্ষাটো পাতিছিলে, যিটোক ADRE বুলি কোৱা হৈছিলে। যোৱাকালিৰ পৰীক্ষাত এটা বৰ আচৰিত ধৰণৰ ঘটনা হ'ল, যিটো মানে ক'বলৈও লাজ লগা, শুনিবলৈও লাজ লগা, য'ত এগৰাকী মহিলাৰ নিজস্ব অধিকাৰ ভংগ কৰা হ'ল। আৰু দেখা গ'ল যে যিখন অসমত মহিলাক দেৱীৰ লগত তুলনা কৰা হয়, সেইখন অসমত এগৰাকী মহিলাৰ আণ্ডাৰগাৰ্মেণ্টছৰ ভিতৰত পিন্ধা কাপোৰৰ ভিতৰত তালাচী কৰা হ'ল। ইয়াতকৈ নিকৃষ্ট কিবা কথা আছে বুলি সঁচাকৈ চাগে কোনো সমাজে আজিও স্বীকাৰ নকৰে। আমি আচৰিত হৈছোঁ যে এনেকুৱা ধৰণৰ কিছুমান আচৰিত ধৰণৰ কাহিনীৰে, আচৰিত ধৰণৰ কথাৰে এখন চৰকাৰে কেনেকৈ পৰীক্ষা পাতিলে। মই জনাত অসমৰ বহুকেইখন জিলাত, নলবাৰী, তিনিচুকীয়াৰ ডুমডুমাত, আপোনালোকে যিহেতুকে ইয়াৰে হয়, আপোনালোকে সুধিলে গম পাব যে মহিলাক যেতিয়া চেকিঙৰ নামত, তালাচীৰ নামত তেওঁলোকৰ বক্ষবন্ধনীৰ ভিতৰত হাত সোমাই পেলাই যদিও মহিলা পুলিচে তেওঁলোকে চেকিং কৰিছে, তেওঁলোকৰ তলত পিন্ধা ভিতৰৰ বস্ত্ৰৰ ভিতৰত হাত সোমোৱাই পেলাই মহিলা পুলিচে চেক কৰিছে আৰু তেওঁলোকক বাধ্য কৰোৱা হৈছে যে তেওঁলোকে দেখুৱাব লাগিব যাতে তাৰ ভিতৰত কোনো ধৰণৰ অসৎ ব্যৱস্থা তেওঁলোকে অৱলম্বন কৰা নাই। নিকৃষ্ট মানসিকতা নহয়নে? ইয়াতকৈ নিকৃষ্ট কিবা কথা এগৰাকী মহিলাৰ কাৰণে থাকিব পাৰেনে? প্ৰতিগৰাকী ছোৱালীয়ে যোনে তাত পৰীক্ষা দিবলৈ গৈছে, BA MA পাছ কৰা ছোৱালীয়ে তৃতীয় বৰ্গৰ কাৰণে পৰীক্ষা দিবলৈ গৈছে। মই পুৰুষসকলৰ কথা ইয়াত ক'বলৈ বিচৰা নাই, বিষয়টো মহিলা কেন্দ্ৰিক, সেইকাৰণে মই মহিলাৰ বিষয়টোকে স্পেচিফাই কৰিছোঁ, বিশেষভাৱে কৈছোঁ। আমি আচৰিত হৈছোঁ যেতিয়া আমি পৰীক্ষা দি অহা মহিলাসকলৰ পৰা শুনিছোঁ যে সাৱধান কৰিবৰ কাৰণে, সাৱধানতা ল'বৰ কাৰণে তেওঁলোকক এনেকুৱা ধৰণৰ এক পৰিস্থিতিৰ সন্মুখীন কৰোৱা হ'ল, যিটো পৰিস্থিতিত পৰীক্ষা দিয়াৰ আগতে তেওঁলোকে মানসিকভাৱে বিধ্বস্ত হৈ গ'ল। এনেকুৱা ধৰণৰ পৰীক্ষা ইয়াৰ আগতে কেতিয়াও হোৱা নাছিল। আনকি UPSCয়ে যেতিয়া IAS পৰীক্ষা পাতে সৰ্বভাৰতীয় স্তৰৰ, তেতিয়াও এনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰা নহয়। অৱশ্যে এটা কথা মই ক'ব লাগিব, নলবাৰীৰ যিগৰাকী মহিলা ছোৱালীয়ে এটা কমপ্লেইন কৰিছিলে, সেই কমপ্লেইনটোৰ পিছত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কমপ্লেইনটোৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থা ল'বলৈ তেখেতে ক'লে। কিন্তু সেয়া এগৰাকী মহিলা, বাকী মহিলাসকলৰ কি হ'ব? আপোনালোকে চাগে জানে যে ফেচবুকত বহুতো মহিলাই ছ'চিয়েল মিডিয়াৰ থ্ৰুদি ট্ৰল কৰি আছে যে আমাৰ লগত এনেকুৱা হৈছে, আমাৰ লগত তেনেকুৱা হৈছে। মই দুটামান আপোনালোকক পোষ্ট, মই নাম নোকোৱাকৈ আপোনালোকক মই পঢ়ি শুনাবলৈ বিচাৰিছোঁ। কৈছে তেখেত লখিমপুৰৰ ঘিলামাৰাৰ কান্ত খনিকৰ স্কুলখনৰ নাম। তেখেতে কৈছে, মই নিজেই সন্মুখীন হ'লোঁ আজি এনেকুৱা এটা পৰিস্থিতিৰ যিটো ভাবিব নোৱাৰোঁ। পিৰিয়ডছ হৈ আছোঁ বুলি কোৱাৰ পিছতো পেট খুলি দেখাব লগা হৈছে। ইয়াতকৈ ধিক্কাৰজনক পৰিস্থিতি আৰু কিবা হ'ব পাৰেনে? আন এগৰাকী মহিলাই লিখিছে, তেখেতে ক'ৰ হয় মই নাজানো, তেখেতৰ উপাধিটো হ'ল শৰ্মা গোস্বামী। তেখেতে লিখিছে, কি ক'ম, ভাষা নাই, মোৰ ব্ৰাটোৰ ওপৰেৰে ভিতৰত চাইছে, আৰু কি ক'ম। এতিয়া অতি নিৰ্লজ্জজনক কথা এগৰাকী মহিলা হিচাপত ক'বলৈ মই লাজ কৰিছোঁ, কিন্তু ক'বলৈ মই বাধ্য হৈছোঁ। কাৰণ এইখন চৰকাৰৰ দিনত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে, য'ত এগৰাকী মহিলাই নিজক সামাজিকভাৱে নিৰ্যাতিত বুলি অনুভৱ কৰিবলগীয়া হৈছে। আৰু কেইটামান মই আপোনালোকক পোষ্টৰ কথা ক'ম। এগৰাকী মহিলাই কৈছে যে এক অৰাজকতা, কি ক'ম, ক'ব নোৱাৰা, ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰা বহু কথা আছে। মেখেলা চাদৰ পিন্ধি আহিছিলোঁ, সেই মেখেলা দাঙি পেলাই আণ্ডাৰগাৰ্মেণ্টছৰ তলত হাত দি পেলাই চাইছে যে নকল আনিছ নেকি। ইমান ব্যৱস্থা কৰিছে যে কোনো ধৰণৰ যাতে
পৰীক্ষাবিলাক সুকলমে পালন কৰিব পৰীক্ষাত কোনো ধৰণৰ মানে নীতি নিয়ম বহিৰ্ভূত কাৰ্য হ'ব এয়া কি নীতি নিয়ম বহিৰ্ভূত নীতি নিয়মৰ ভিতৰৰ কথা নেকি আপোনালোকে মোক কওক যে এয়া নিয়মৰ বহিৰ্ভূত কাৰবাৰ হয়নে নহয় UPSC পৰীক্ষা দিওঁতে কোনো ছোৱালীক কোনো মহিলা তেনেকুৱা ধৰণে চেক কৰা নহয় এয়া কি তৃতীয় বৰ্গৰ এটা পৰীক্ষাৰ কাৰণে এই ধৰণৰ ব্যৱস্থা কিয় অতি মানে লজ্জাজনক কথা আচৰিত লাগে যে অসমত এখন চৰকাৰ আছে যিখন চৰকাৰত মই সুধিবলৈ বিচাৰোঁ এটা প্ৰশ্ন আমাৰ মন্ত্ৰী MLA সকলৰ তেওঁলোকৰ যদি এগৰাকী ছোৱালীয়ে এনেকুৱা ধৰণৰ পৰীক্ষা এটা দিবলৈ যায় আৰু তেওঁলোকৰ লগত যদি এনেকুৱা ব্যৱস্থা কৰে এনেকুৱা ধৰণৰ চেকিং কৰে আপোনালোকে সহ্য কৰিবনে যদি আপোনালোকে সহ্য নকৰে তেনেহলে আপোনালোকে অসমৰ মহিলা অসমৰ ছোৱালীৰ এনেকুৱা ধৰণৰ অবিবেচক কাৰ্য আপোনালোকে কেনেকৈ কৰিবলৈ দিলে আৰু মই সুধিব বিচাৰিম যে যিকেইখন ৰাজ্যত যিকেইখন জিলাত এনেকুৱা ধৰণৰ কাম হৈছে সেইকেইখন জিলাত এই নিৰ্দেশ ক'ৰ পৰা আহিছিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতুকে আপুনি সকলো কথাতে আপুনিয়েই চাই আপোনাৰ হাত নহলে কোনো বিষয় যিহেতুকে সমাধান নহয় আপুনি সেই বিষয়টো আপুনি চাইছেনে যিকেইখন ডিস্ট্ৰিক্টত মই আপোনাক স্পেচিফিকেলি কৈছোঁ লখিমপুৰৰ কথা স্পেচিফিকেলি কৈছোঁ তিনিচুকীয়াৰ কথা আপোনাক মই স্পেচিফিকেলি কৈছোঁ নলবাৰীৰ কথা এই প্ৰত্যেকখন জিলাত এই বিষয়ৰ অৰ্ডাৰ কোনে পাছ কৰিছিলে মাননীয় চিফ সেক্ৰেটাৰী ডাঙৰীয়াকো আমি আমাৰ পিনৰ পৰা অনুৰোধ কৰিছোঁ যে আপুনি এই বিষয়টোত সম্পূৰ্ণ গুৰুত্ব দি আপুনি এই বিষয়টো এটা সামাজিক ব্যৱস্থাৰ পৰিপন্থী ব্যৱস্থা হৈছে এই বিষয়টোক আপোনালোকে সুচাৰুৰূপে সমাধা কৰক আৰু আপোনালোকে চাওক যে এই বিষয়টো কি ধৰণে কেনেকৈ মেনেজ কৰিব পৰা যায় আৰু আপোনালোকে এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে কি কৰিব লাগে হেয়া বিহিত ব্যৱস্থা লওক আৰু প্ৰতিগৰাকী মহিলাৰ মৰ্যাদা ৰক্ষা কৰাৰ ব্যৱস্থা কৰক আপোনালোকৰ চৰকাৰৰ দিনত ইটোৰ পিছত সিটো ধৰ্ষণ হ'ল কোনো ধৰণৰ ব্যৱস্থা আমি এতিয়ালৈকে উচিত ব্যৱস্থা কোনো ধৰণৰ আইন সংশোধন কৰা দেখা নাপালোঁ তাৰপিছত এই মহিলাৰ গাত হাত দিয়াৰ অমানসিক কাৰ্য কোনো মহিলাই এই বিষয়ত সহ্য কৰি নাথাকিব গতিকে যেতিয়া মহিলা মাৰ বান্ধি থিয় হ'ব আপোনালোকৰ কিন্তু বিপদ সমাগত গতিকে মই ভাবোঁ যে আপোনালোকে সেই সন্মান দিয়ক প্ৰতিগৰাকী